মই বৰ্তমান উপস্থিত আছোঁ হাতীগাঁৱৰ সিজুবাৰী গ্লোবেল হস্পিটেলত আৰু গ্লোবেল হস্পিটেলত নিশাৰ ভাগত যিহেতু কালি যি বৰষুণ আহিলে বৰষুণৰ পিছত যি চোতালত আছে চোতালত দেখিছে আপুনি পানী এই মুহূৰ্তত পানী হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ এই যিটো অঞ্চল আছিলে হাতীগাঁও অঞ্চলৰ যিখন গ্লোবেল অন্যতম এখন হস্পিটেল গ্লোবেল হস্পিটেলত যিসকল ৰোগী আছে সেই ৰোগীসকল এই মুহূৰ্তত আবদ্ধ হৈ থকাৰ কথা জানিব পৰা গৈছে ইয়াত যিসকল লোক আছে আমি লোকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কালি কিমান সময়ত পানী সোমালে ইয়াত এইটো ৰাতি অলপ গ্ৰেজুৱেলি অলপকৈ আহি আছে ৰাতিটো বৰষুণ দিছেতো কালি সন্ধিয়া ৰাস্তাৰ পৰা বৈ গৈছিলে তাৰপিছত ৰাতিলৈ ভিতৰত সোমাই আহিছে হস্পিটেলৰ বাৰাণ্ডাত সোমাইছে নে ভিতৰতো সোমাইছে একদম ভিতৰত সোমোৱা নাই বাৰু এইটো আমাৰ বাৰাণ্ডাত এইখিনি পাৰ্কিং পূৰা ফুল হৈ গৈছে গোটেই পাৰ্কিং এৰিয়া ফুল পাৰ্কিঙত গাড়ী চাইলেঞ্চাৰ তললৈকে পানী হৈছে তেনেকুৱা হৈছে আৰু গাড়ী বা এম্বুলেঞ্চ বেয়া হৈছে নেকি এনেকুৱা এম্বুলেঞ্চ তেনেকৈ এতিয়া গাড়ী উলিয়াব পৰা নাই উলিয়ালেহে গম পাম ধৰক উলিয়ালেহে গম পোৱা যাব কিবা হৈছে কিন্তু পেচেণ্টৰ গাড়ী এটেণ্ডেণ্টৰ গাড়ী বাহিৰতো আছে চাইলেঞ্চাৰ পাইপৰ ওপৰতে আছে পানী এতিয়ালৈকে যিসকল ৰোগী আছিলে বা এটেণ্ডেণ্ট আছিলে তেওঁলোকেও যাব পৰা নাই ওলাই যাব পৰা নাই গোটেই তেওঁলোকো ৰৈ আছে এতিয়া পানী কমালে ৰৈ আছে আৰু এইটো উপায় নাই আৰু মানে ডিছচাৰ্জ দিয়াসকলো যাব পৰা নাই কিন্তু যিসকল ডিছচাৰ্জ দিছিলে নাই ডিছচাৰ্জ দিয়া কালি আজিহে হ'ব ডিছচাৰ্জ কালি ডিছচাৰ্জটো কালি গুচি গৈছে আজি যিটো ফৰ্মেলিটি হ'ব হস্পিটেলৰ সেইখিনি কামৰ কাৰণে ধৰ এতিয়া পেচেণ্ট আহিবও পৰা নাই থকাখিনিও ওলাই যাব পৰা তেনেকুৱা পৰিস্থিতি হৈছে খাদ্য সংকট হৈছে কেণ্টিনত খাদ্য সংকট অকণমান হ'ব এতিয়া কেণ্টিনতো পৰ্যাপ্ত পৰিমাণৰ জমা নাৰাখে তেওঁলোকে যিখিনি আছে ধৰ দিলে এতিয়া অকণমান তেওঁ কৈছে অকণমান ওলাই যাব দিগদাৰ বাহিৰতো দোকান পোহাৰ নাই মানুহখিনি কেনেকৈ খাদ্য দিওঁ তেনেকুৱা এটা কৰিছে আমি চাওঁ কি কৰিব পৰা যায় কিবা এটা কৰিব লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আন একাংশ লোক আছে আপুনি ইয়াৰে হয় ইয়াৰে প্ৰত্যেকবাৰে হয়নে এইবাৰ ফাৰ্ষ্ট টাইম হৈছে আগতে হৈছে এবাৰ হৈ থাকে বৰষুণ দিলে মানে হৈ থাকে আৰু জনোৱা হৈছিল নে কৰ্তৃপক্ষক বা মানে GMC বা অন্য কাৰোবাক জনোৱা হৈছিলে নে পানীটো হৈ থাকে বুলি জনোৱা হৈছে আৰু দেখাও পাইছে মিডিয়াৰ জৰিয়তে যথেষ্ট অসুবিধা বোধ কৰিছে নহয় জানো অসুবিধা আমি বহুতেই পাইছোঁ একচুৱেলি কি হয় আমি যোৱাকালি বৰপেটা ৰোডৰ পৰা আহিছোঁ পেচেণ্ট লৈ তো আৰু লগতে আজি ডিছচাৰ্জ হোৱাৰ কথা আছিলে আৰু এই সমস্যা হোৱাৰ কাৰণে ডক্টৰ আহিব পৰা নাই বুজি পাইছে তো আমি ডক্টৰৰ কাৰণে ৰখি থাকিবলগীয়া হৈছে আৰু ইভেন আমি এক্সট্ৰা চাৰ্জেছো চাগে দিব লাগিব কাৰণ পাৰ ডে বেড চাৰ্জ আমি 25 দি আছোঁ আজি এনেকুৱা কণ্ডিশ্যন হোৱাৰ কাৰণে আমাৰ ফাইনেন্সিয়েলি আমি নিজে মানে ভুগিবলগীয়া হৈছে তাৰমানে আৰু লগতে খোৱাৰ তেনেকুৱা ব্যৱস্থা নাই আমি মানুহক দোষ দিব বিচৰা নাই বাট বানপানীৰ কাৰণে মানে তেনেকুৱা খোৱাৰ ব্যৱস্থাও আমি মানে বহুত অসুবিধাত পৰিছোঁ তাৰমানে সময়মতে ডিছচাৰ্জ দিলেও মানে যাব পৰা নাই সময়মতে ডিছচাৰ্জ দিলেও আমি যাব পৰা নাই আৰু ইভেন ডক্টৰো আহিব পৰা নাই তাৰমানে আমি কণ্টিনিউৱাছলি ডক্টৰৰ লগত আমি কথা পাতি আছোঁ তেখেতেও কৈ আছে যে আমি আহিব পৰা নাই তো সেইটোৰ কাৰণে আমি ষ্টাক হৈ গৈছোঁ মানে আমি কেতিয়া যাম নাযাম ধৰিব পৰা নাই তাৰমানে এই যি পানী আছে আপুনি যদি চাই পানীৰ যিটো আছে এককাল পানী কাৰণ আজিৰ দিনটোত পানী কমাৰ চান্স বহুত কম সেইবাবে যদি চাব যে কালি বা পৰহি সময় লাগিব তেতিয়ালৈকে আপোনালোকে ইয়াতে থাকিব লাগিব আৰু গোটেই খাদ্য সংকটত খাদ্য ৰোগীৰ লগতে আপোনালোকৰ খাদ্য সংকটত ভোকাটো এক প্ৰকাৰ নিশ্চিত সেইটোৱেই আমাৰ কাৰণে বিগ চেলেঞ্জ হয় আৰু আমি গাঁৱৰ হয় আমি ইমান ফাইনেন্সিয়েলি ইমান ষ্ট্ৰঙো নহয় ঠিক আছে আমি এটা বাজেট লৈ আহিছিলোঁ এতিয়া দেখা গৈছে যে বানপানীৰ কাৰণে আমি এটা ধৰক 2-3 দিন এক্সট্ৰা থাকিবলগীয়া আমি বাধ্যত পৰি থাকিবলগীয়া হ'ব যেন লাগিছে আৰু এই ক্ষেত্ৰত খাদ্য সংকট ডে 1 হৈছে আৰু আপুনি নিজে চাওক আৰু যদি এনেকুৱা পৰিস্থিতি আৰু 2 দিন থাকে তেতিয়াহ'লে কেনেকুৱা পৰিস্থিতি হ'ব পাৰে আমাৰ কাৰণে তো সেইটোৱে আমি অসম চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ তেখেতেতো বহুত কথা কয় যে আমি বহুত কাম কৰিছোঁ গুৱাহাটী স্মাৰ্ট চিটি বনাইছোঁ বাট আমি আজি ফাৰ্ষ্ট টাইম আজি দেখা পালোঁ নিজৰ চকুত দেখা পালোঁ আৰু নিজে ফেচ কৰিলোঁ আমি বাহিৰত গৈ ইমান প্ৰাউড কৰোঁ যে আমাৰ অসম ইমান ডেভেলপ হৈছে বাট আজি নিজৰ চকুত দেখা পালোঁ যে পৰিস্থিতিটো কেনেকুৱা তাৰমানে তো সেইটো সঁচাকৈ একদম লাজ লগা বিষয় তাৰমানে এটা আমাৰ স্মাৰ্ট চিটিত যদি এনেকুৱা পৰিস্থিতি হয় তেতিয়াহ'লে গাঁৱত কেনেকুৱা পৰিস্থিতি হ'ব পাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ইয়াৰে নে আপোনাৰ কোনোবা আছে আমি একেলগে আহিছোঁ আৰু এখেতে যেনেকৈ যি কৈছে ঠিকেই কৈছে এই সমস্যাৰ সমাধানবিলাক আৰু সোনকালে হ'ব লাগে মানে এনেকুৱা যদি অৱস্থা যদি থাকে আজিৰ সময়ততো এনেকুৱা অৱস্থা আমি দেখা পাবই নালাগে কিন্তু যেনেকৈ দেখি আছোঁ বহুত মানে লাজ লগা কথা মানে প্ৰথম এনেকুৱা মই মানে নিজৰ লাইফত প্ৰথম এনেকুৱা দেখিছোঁ মানে গুৱাহাটীলৈ আহি মানুহে কয় যে গুৱাহাটী এখন ভাল চহৰ গুৱাহাটী ধুনীয়া চহৰ চব ব্যৱস্থা আছে কিন্তু তাৰপিছত আপোনালোকে আহি আমি গাঁও এলেকাৰ মানুহ হয় না আমিতো ভাবোঁ গুৱাহাটী ধুনীয়া ইমান ধুনীয়া চহৰ বোলে তাতে বোলে কোনো বোকা নাই পানী নাই একো নাই এতিয়া আহি কিনেতো নিজেই দেখা পাই আছোঁ চকুৰ আগত দেখা পাই আছোঁ ন এনেকুৱা অৱস্থা মানে চাব লাগে না চৰকাৰে চাব লাগে যে
পাব্লিকৰ কাৰণেতো তেখেতসকল ৰজা হৈ আছে। ৰজাই যদি আমালোকক যদি প্ৰজাবিলাকক নচায় তেতিয়া ৰজা পাতি আমি কি লাভ আছে? ৰজাবিলাকে চাব লাগে, ভালদৰে চাব লাগে কোন এলেকাত কোন গলিত কেনেকুৱা কি পৰিস্থিতিত মানুহবিলাকে কি হেৰিত চলি আছে, কিমান দুখত চলি আছে, এই দুখবিলাক তাহঁতে ঘূৰি পাকি চাব লাগে। তাহঁতে কি আৰু ৰাস্তা ঘাট যদি বেয়া যদি হয় মানে কি তেখেতৰ গাড়ীবিলাকতো ডাঙৰ গাড়ী না, গাঁটা যদি বেছি ডাঙৰ গাঁটা হয় এতিয়া গাঁটাবিলাক তাত গাড়ীবিলাকে ধুনীয়াকৈ উঠি যায়। আমিহে কষ্ট পাওঁ। আমাৰ সৰু সৰু চাইকেল এখন আছে, সৰু ৰিক্সা এখন আছে, সৰু বাইক এখন আছে। আমাৰ এই পানী যেনেকুৱা অৱস্থা হৈছে আমাক আৰামছে আমাক মানে কি বানপানীত আমাক এই ভাড়া লৈ যাব আমাক। এয়া আছিল যিসকল ৰোগীৰ আত্মীয়, তেওঁলোকে এটা কথা কৈছে যে যথেষ্ট যন্ত্ৰণাত ভুগিবলগীয়া হৈছে আৰু যি হস্পিটেলত যিসকল লোক আছে পুনৰ মই কথা পাতিবলৈ চেষ্টা কৰিম। এক্সট্ৰা চাৰ্জেছ লোৱা হ'ব নেকি যিসকল লোক আচলতে পেচেণ্ট আছে? বা তেনেকুৱা বুলি কোনো কথা নাই, এইটো প্ৰাকৃতিক হেৰিৰ কথাটো, গতিকে এক্সট্ৰা চাৰ্জ তেনেকুৱা লোৱা নহ'ব। মানে অকণমান তেওঁলোকৰ এই অহা যোৱাটোৱে প্ৰব্লেম হ'ব, ধৰ এদিন বেছিকৈ থাকিব লগা হ'ব, সেইটো হস্পিটেলৰ পৰা এক্সট্ৰা লোৱা নহয়। আৰু এই ইয়াতে দেখা পায় আপোনালোকে এই উন্নয়নৰ ছবিটো, প্ৰকৃত ছবিটো আমি হিন্দু মুছলমান এইবিলাক কৈ থাকিলে নহ'ব। ৰিয়েলিটি কি আছে সেই বস্তুটোহে চাব লাগিব। আচলতে মানুহে কি পাইছে, কি পোৱা নাই, কি অসুবিধা হ'ব পাৰে সেইবিলাক। এতিয়া ড্ৰেইন যি বনাইছে, যিবিলাক ড্ৰেইন বনাইছে আমি ধৰ এইবিলাক ইমান নাজানো, তথাপিও যিটো ড্ৰেইনৰ ফুটা ৰাখিছে সেই ফুটাটোৰে পানী যোৱা সম্ভৱ নহয়। আমি বনাই থাকোঁতে আমি আলোচনা কৰোঁ কথাবিলাক, আমি ধৰ ইঞ্জিনিয়াৰ নহয়, তথাপিও কিছুমান কথা আমি যিটো দেখি আছোঁ সেই হিচাপত কওঁ আৰু। গতিকে আজি সেইটো ছবিয়ে ওলাই পৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ভিতৰলৈ কিছু প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম। লগতে যিখন কেণ্টিন আছে সেই কেণ্টিনৰ গৰাকী আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে কেনেকুৱা ধৰণৰ খাদ্য আছে নে নাই সেই কথা জানিবলৈ বিচাৰিম। বাইদেউ আপুনি ইয়াৰ কেণ্টিনৰে, গতিকে ৰোগীসকলৰ যথেষ্ট অসুবিধা হৈছে, খাদ্য বস্তু আছে নাই আপোনাৰ ইয়াত? খাদ্য বস্তু আছে অলপ চলপ, এতিয়া বজাৰ কৰাৰ টাইম হৈছে কিন্তু যাব পৰা নাই পানীৰ কাৰণে। কেইদিনৰ বাবে আছে? যদি পানী এনেকৈ পানী কমি নাযায় কেইদিনৰ কাৰণে থাকিব আপোনাৰ ইয়াত? যিমান চেষ্টা কৰিম যিমান দিন চলিব পৰা যায়, কাৰণ দোকান পোহাৰ বন্ধ হৈ আছে সকলো। বন্ধ থাকিলেতো অসুবিধা হ'ব, মানে 2-3 চলিব পৰা আছে, তেনেকুৱা আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে যিখন কেণ্টিন, সেই কেণ্টিনৰ গৰাকী, আৰু তেওঁলোকৰ 2-3 দিনৰ পৰ্যন্ত খাদ্যবস্তু আছে বুলি কৈছে আৰু 2-3 দিন তেওঁলোকে চলিব পাৰিব। আৰু বিশেষকৈ এই যি গ্ল'বেল হস্পিটেল, সেই গ্ল'বেল হস্পিটেলত যোৱাবাৰো এনেধৰণৰ কৃত্ৰিম বানৰ কবলৰ পৰা দেখিবলৈ পোৱা গৈছিলে। ভিতৰত পানী সোমোৱা নাই যদিও পানী যদি চাব যায় এই যি চোতালখন আছে সেই চোতালখনৰ পানী, আৰু ইয়াত যিসকল ৰোগী আছে ৰোগীসকল এই মুহূৰ্তলৈকে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। সেইটো ডাঙৰ বিষয় হৈ পৰিছে, কাৰণ কালি দিনটো যিসকলৰ ডিছচাৰ্জ দিয়া হৈছিলে সেই ডিছচাৰ্জ বিয়লি ভাগত ডিছচাৰ্জ দিয়াৰ পিছত তেওঁলোকে এই স্থানতে অৰ্থাৎ এই হস্পিটেলতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। আৰু যিসকল আত্মীয় আছে সেই আত্মীয়সকল কিছুসংখ্যক লোক ইয়াত আছে যদিও আন কিছুৱে যি ওচৰৰ হোটেল আছে হোটেলত বাসস্থান কৰিবলগীয়া হৈছে। কিন্তু এই যদি পানী নকমে তেন্তে এক ভয়ানক ৰূপ হ'ব, কাৰণ যদি পানী নকমে তেন্তে ৰোগীসকলৰ লগতে ৰোগীসকল আত্মীয় যিসকল আছে সেই তেওঁলোকে আজি বা কালি পৰ্যন্ত থাকিব লাগিব। সেইটো ডাঙৰ সমস্যা হৈ পৰিছে তেওঁলোকৰ বাবে। কিন্তু ইয়াৰ বাবে জগৰীয়া কোন সেয়া বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে, কাৰণ মহানগৰ জিলা প্ৰশাসনে হওক বা GMCয়ে হওক যদি পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰে বা PWDয়ে হওক যি সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কয় বা নলা নৰ্দমা চফা কৰাৰ কথা কয়, কিন্তু নলা নৰ্দমা চফা কৰাৰ যদি কৰিছেই তেন্তে এয়া বানপানী হ'ল কেনেকৈ, কৃত্ৰিম বান হ'ল কেনেকৈ, এয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে, যাৰ বাবে এতিয়া ভোগ কৰিবলগীয়া হৈছে যিসকল ৰোগীয়ে হওক বা গুৱাহাটী মহানগৰৰ প্ৰত্যেকজন লোক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।